নমস্কাৰ। এইটো কথা আপোনালোকে জানি থোৱাটো ভাল, কোনোবা ব্যক্তি বা লোকে যদি কোনোবা শিশুক অপহৰণ কৰিছে ফৰ দি পাৰপাজ অফ বেগিং, ভিক্ষাৰ কাৰণে, অথবা সেই শিশুটিক কোনোবা এটা শৰীৰৰ অংগ কাটি পেলাইছে, আঘাত কৰিছে, ক্ষতিগ্ৰস্ত কৰিছে ফৰ দি পাৰপাজ অফ বেগিং, ভিক্ষা কৰিবৰ কাৰণে, তেতিয়াহ'লে সেইটো এটা অপৰাধ বুলি গণ্য কৰা হ'ব আৰু সেই ব্যক্তিজনক অপৰাধী বুলি ভাবি তেওঁৰ শাস্তি হ'ব পাৰে ৰিগৰাছ ইমপ্ৰিজনমেণ্ট। 10 বছৰতকৈ কম ৰিগৰাছ ইমপ্ৰিজনমেণ্ট হ'ব নোৱাৰে। আৰু এই ৰিগৰাছ ইমপ্ৰিজনমেণ্টটো পিছলৈ লাইফ ইমপ্ৰিজনমেণ্টলৈ বৃদ্ধি পাব পাৰে আৰু জৰিমনা হ'ব পাৰে। আৰু এনেকুৱা ধৰণৰ অপৰাধবিলাক কৰিলে বেইল নাপাব, কাৰণ এনেকুৱা ধৰণৰ অপৰাধবিলাক নন বেইলেবল, সহজতে বেইল নাপায়। মনত ৰাখিব। নমস্কাৰ।